পত্নী ঘৰত নথকাৰ সুযোগ লৈছে জয়ন্ত চালফাই। পত্নী গোৱালপাৰাত, গুৱাহাটীত উৰ্মিলাবুৰ লগত জয়ন্ত চালফা। তথাপি সুখী জয়ন্ত চালফাৰ পত্নী জ্যোৎস্না দাস। এখেত জয়ন্ত চালফা অৰ্থাৎ কিশোৰ তহবিলদাৰৰ পত্নী তথা গোৱালপাৰা কলেজৰ ফিলচফি বিভাগৰ মুৰব্বী অধ্যাপিকা জ্যোৎস্না দাস। স্বামী এতিয়া অসমজুৰি চৰ্চিত। চুপাচুপি চিনেমাখনৰ মুখ্য ভিলেইন। মানুহৰ মুখে মুখে জয়ন্ত চালফাৰ নাম। গতিকে জ্যোৎস্না দাস সুখী। কিশোৰ তহবিলদাৰৰ মই পত্নী হিচাপে আজি যথেষ্ট সুখী হৈছোঁ। কাৰণ তেওঁ বহু বছৰ ধৰি তেওঁ কেইবাখনো নাটক লিখিছে, তেওঁ চিনেমা চিত্ৰনাট্য লিখিছে, তেওঁ তাৰপিছত পৰিচালনা কৰিছে, চিৰিয়েল পৰিচালনা কৰিছে। নাটক লিখা, অভিনয়, পৰিচালনা সকলো কৰিছে কিশোৰ তহবিলদাৰে। কিন্তু জয়ন্ত চালফা চৰিত্ৰটোৱে দিলে বিশেষ জনপ্ৰিয়তা। যিটো জনপ্ৰিয়তা, সেই জনপ্ৰিয়তা হয়তো এই জয়ন্ত চালফাহে আনিছে। আপোনালোকে জানে ৱেব ছিৰিজ চুপাচুপিৰ যিটো চৰিত্ৰ জয়ন্ত চালফা, সেই জয়ন্ত চালফাৰ চৰিত্ৰটো তেওঁক যথেষ্ট জনপ্ৰিয় কৰি তুলিছিল। আৰু মই আশা ৰাখিছোঁ এই 12 জুনত যিখন চিনেমা আহি আছে চুপাচুপি চিনেমাখন, এই চিনেমাখনতো এই চৰিত্ৰটোৱে আপোনালোকক যথেষ্ট আমোদ দিব। আৰু তেওঁৰ পত্নী হিচাপে মই আজি সুখী। মাজত আৰু মাত্ৰ 2টা দিন, শুকুৰবাৰে মুক্তি পাব চুপাচুপি। চিনেমাখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা কমল লোচন ডেকাই। মই বিল্লু বুলিও মাতিব পাৰা। কমল লোচনৰ ঘৰ উত্তৰ গুৱাহাটীৰ নিকটৱৰ্তী মান্দাকাটাত। কমল লোচনৰ পিতৃ, মাতৃ, ভগ্নী সকলো ৰৈ আছে চুপাচুপি চাবলৈ। মোৰ ল'ৰা কমল লোচন আৰু বহুত কলা কৌশলী এই চিনেমাখনত জড়িত হৈ আছে। এতিয়া কথাটো হ'ল, অসমীয়া চিনেমাৰ মাজত 90 দশকৰ ভিতৰত অলপমান বেয়া অৱস্থা এটা আছিল। কিন্তু বৰ্তমান সময়ত অসমীয়া চিনেমাই বহুত ৰাইজ কৰিছে আৰু প্ৰত্যেকখন চিনেমাই অসমীয়া সমাজখনে বহুত আদৰি লৈছে বা হলত গৈ চাবলৈ লৈছে। এইটো এটা ভাল এটা লক্ষণ। এই চুপাচুপি চিনেমাখন মই চায়ো আছোঁ, অলপ মোবাইলত পাওঁ, টিভিত দেখি পাইছোঁ। গতিকে চুপাচুপি চিনেমাখন খুব ভালেই লাগিছে। তাতে মোৰ ল'ৰাও আছে কমল লোচন। মোৰ ল'ৰা বুলিয়ে নহয়, মানে গোটেইখিনি আৰ্টিষ্টে মোৰ নিজৰ বুলি মই কৈছোঁ। গতিকে গোটেইখিনিয়ে বহুত কষ্ট স্বীকাৰ কৰিছে, বহুত কষ্ট হয় তেওঁলোকৰ। গতিকে সেই কষ্টটো আমি সকলো ৰাইজে ওলাই আহি অসমীয়া চিনেমাখন চাব লাগে। আমি চুপাচুপিখন ইউটিউবৰ জৰিয়তে চাইছোঁ, অধিক জনপ্ৰিয়তা লাভ কৰিছে আৰু বৰ্তমান এতিয়া ৰঙীন পৰ্দাত আহি আছে। সকলোৱে আহক, চুপাচুপিখন চাওক। আৰু অসমীয়া ছবি যিয়ে নাহক, আমি প্ৰত্যেকখন ছবিয়ে চাবলৈ চেষ্টা কৰিছোঁ। কমলৰ চুবুৰীয়া খুৰাকে ক'লে, দৌৰি দৌৰি যাম, চুপাচুপি চাম। বাৰুকৈ উৎসাহী, তাতোকৈ বেছি উৎসাহী আমি এইকাৰণেই, যিজন অভিনেতাই তাত অভিনয় কৰিছে, নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰিছে, তেওঁ হৈছে আমাৰ এই মান্দাকাটা অঞ্চলৰ অতি গৌৰৱৰ এটা অভিনেতা। আৰু আমি এই অভিনেতাজনক যাতে আমি অসমীয়া সমাজে সদায় জীয়াই ৰাখিব পাৰোঁ, আমি অসমীয়া চলচ্চিত্ৰৰ প্ৰতি যাতে আমি আগবাঢ়ি যাব পাৰোঁ, তেওঁলোকক উৎসাহিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি নিশ্চয় দৌৰি দৌৰি যাম আৰু চুপাচুপি চাম। সকলো অধীৰ আগ্ৰহেৰে ৰৈ আছে। এতিয়া অপেক্ষা মাথো 12 জুন, অৰ্থাৎ অহা শুকুৰবাৰলৈ। সংগীতা, আমি আৰু আগৰ দৰে লগৰজনীক কিন্তু কোনেও চকু নিদিবি দেই। তোৰ তাইক মই দেখিছোঁ ন প্ৰথমতে। নমস্কাৰ, মোৰ নাম চানু। কি লাগে ইয়াত? হা? ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24। সেইপিনে নাচাবা, বেয়া ল'ৰাখি চাহে। জীৱনত আজিলৈকে কোনো ছোৱালী মোৰ পিনে চাই হাঁহি দিয়া নাই। হাঁহ খাবহে মন গৈছে। কাহিনী এতিয়াও শেষ হোৱা নাই।